2023 লাস্টৰ হয়। টায়ার চাৰিটাই নতুন পাব। পেপার ফুল আপডেট কৰি আমি ট্রান্সফার কৰাই দিম। গাড়ীখনৰ দাম ৰাখিছো বলেৰো পিকআপ 1.7 এক্সট্রা লং হয়, এইখন 9 ফুটি হয়। টায়ার চাৰিটাই ৰেডিয়েল নতুন লগোৱা আছে। এখন গাড়ী 712 হয়। 712 14 ফুটি হয়, বহুত ধুনীয়া গাড়ী। 35,000 রান হৈছে মাত্ৰ। 2022 হয়, এইখনো 4x4 হয়। 7 লাখ টাকা দাম ৰাখিছে এখন। আৰু যদি বলেৰো 1.7 যদি কাৰোবাৰ 21, 22, 23 লাগে, আমাৰ তাতে ষ্টকত আছে। টায়ার আমি 6টাই নতুন দি আছো, এতিয়া নতুন লগাই আছে। এটা বেসিকল হল 2023 হয়, এখন বুল লাইটৰ হয়। এইখন আমি 3,50,000 টাকা ৰাখিছো। এখন ডিজেলৰ হয় 2,20,000 টাকা। নমস্কাৰ, দেখা পাইছে মই পুনৰ এবাৰ আহি আমাৰ নগাঁৱৰ SK মটৰ্ছত উপস্থিত, কিয়নো ইয়াতে নতুন ষ্টকৰ আপডেট হৈছে। আমাৰ লগত আছে এতিয়া এখন ডিলাৰৰ ওনাৰ সেকেন্দ্ৰ দা, ভালে আছে? হয়, ভালে আছে। পোন প্ৰথমে আপোনাৰ ডিলাৰলৈ যিসকল দৰ্শক নতুনকৈ আপোনাৰ ভিডিঅ চাই আছে, তেওঁলোকক আপোনালোকৰ ডিলাৰখনৰ সুবিধাসমূহ জনাই দিয়ক। কি কি সুবিধা লাভ আমাৰ ডিলাৰখনত কিয় গাড়ী কিনিব? হয়, এইটো সুবিধা হল মানে আমাৰ ডিলাৰত আহিলে আমি গাড়ীখন ফুল সাৰ্ভিসিং কৰি দিও। হয়, আপোনাৰ মোবিল ফিল্টাৰ, ডিজেল ফিল্টাৰ, ব্ৰেক শো এইবিলাক ধুনীয়াকে চেক কৰি দিও, নতুন লগাই দিও। হয়, আৰু প্লাস যদি টায়াৰৰ কিবা হেৰি থাকে, টায়াৰো আমি নতুনকে লগাই দিও। আৰু যদি আমাৰ পৰা গাড়ী লোৱাৰ পিছত 1 মাহ ফুল আমি গ্যাৰান্টি দি দিও ইঞ্জিনৰ। 1 মাহৰ কাৰণে ইঞ্জিনৰ গ্যাৰান্টি দিয়া হয়। হয়, ইঞ্জিনৰ গ্যাৰান্টি টায়াৰৰ পৰা আৰম্ভ কৰি ইঞ্জিনৰলৈকে। হয়, হয়, একদম নিশ্চিন্ত হৈ পেলাই গাড়ী ল'ব পাৰে। টায়াৰ নহয়, টায়াৰতো গ্যাৰান্টি ল'ব নোৱাৰে। আপোনাৰ ইঞ্জিনৰ গ্যাৰান্টিটো আমাৰ ডিলাৰৰ তৰফৰ পৰা 1 মাহ ফুল গ্যাৰান্টি থাকে। যদি কিবা ইস্যু আহে আমি ফ্ৰীকে কৰাই দিম। ফ্ৰীকে কৰাই মানে আজিলৈকে আহা নাই, ভাবো আৰু নাহে। হয়, ইমানখিনি ভৰসা আপোনাক SK মটৰ্ছৰ ফালৰ পৰা দিয়া হ'ব। আৰু যদি আপুনি এনেকুৱা সৰু গাড়ী ল'ম বুলি ভাবে, তেনেহ'লে ফাইনেন্সৰ সুবিধা দিয়া হৈ আছে। 1 লাখ টকা মান ডাউন পেমেন্ট কৰিলে হৈ যায়। সৰু গাড়ী, হয়, সৰু গাড়ী 1 লাখ টকা ডাউন পেমেন্ট কৰিলে আপোনাৰ মিনিমাম সব সৰু গাড়ী হৈ যায়। আৰু যদি অলপ ডাঙৰ লয়, বলেৰো, য়োদ্ধা এইবিলাক লয়, আপোনাৰ এইবিলাক 1.5 পৰা 2 লাখ টকা দিব লাগে। ফাইনেন্স হৈ যায়। এতিয়া আহিব ক'ত লাগিব? এড্ৰেছটো জনাই দিয়ক। আমাৰ নগাঁও টাউনত খুটিকুটিয়াত আহিলে হ'ল। নগাঁও টাউন খুটিকুটিয়াত আপোনাৰ ট্ৰেভেলাৰ ষ্টেনৰ লগত আছে। আৰু লগতে গুপ্তা হাৰ্ডৱেৰ দোকান আছে, লগতে PVC আছে, লগতে ভাৰত পেট্ৰলিয়াম পাম্প আছে। হয়, ইয়ালৈ আহি যদি আপোনাৰ তথাপিও এড্ৰেছত অসুবিধা হয়, তেনেহ'লে আপুনি স্ক্ৰীনত ফোন নাম্বাৰ দিয়া হৈছে, কণ্টেক্ট কৰিব, ধুনীয়াকৈ আপোনাক এড্ৰেছ জনাই দিব। এতিয়া বেছি লোকেশনত দিয়াও আছে SK মটৰ বুলি। লোকেশনতো দিয়া হয়, লোকেশনতো দিয়া থাকে, দিয়া আছে। লোকেশন মাৰিলেও আপুনি SK মটৰ পাই যাব, ধুনীয়াকৈ পাই যাব। গতিকে এড্ৰেছত কোনো অসুবিধা নাইকিয়া। এতিয়া লোকেশন আহি গৈছে, লোকেশন আপুনি পাই যাব। এতিয়া প্ৰথম গাড়ী কোনখন দেখুৱাব? প্ৰথম গাড়ী আপোনাৰ দেখাম য়োদ্ধা দেখাম। য়োদ্ধা 2 টনৰ হয়, 2023 হয়। আপোনাৰ 2023 লাস্টৰ হয়, বহুত ধুনীয়া হয় গাড়ী। টায়ার চাৰিটাই নতুন পাব। আৰু পেপার ফুল আপডেট কৰি আমি ট্রান্সফার কৰাই দিম। গাড়ীখনৰ দাম ৰাখিছো 7 লাখ টকা। 7 লাখ টকা টায়াৰ লাগি আছে, একদম ধুনীয়া। য়োদ্ধা 24ৰো আছে, 23ৰো আছে। আৰু যদি 2 টনৰ 1700 লাগে, য়োদ্ধা 1700 আছে আমাৰ তাতে ষ্টকত। সেইখিনি ফোনতে জনাই দিম। বলেৰো পিকআপ 1.7 এক্সট্রা লং হয়, এইখন 9 ফুটি হয়। টায়ার চাৰিটাই ৰেডিয়েল নতুন লগোৱা আছে। এইখন গাড়ী 20ৰ হয়। এইখন গাড়ী আমি 6,80,000 টকাৰে। 6,80,000 টকা এখনৰ দাম ৰাখিছে। ফাইনেন্সৰো সুবিধা পাই যাব, কেশতো আৰু ডিসকাউন্ট পাই যাব ন। ইয়াৰ যদি আহে ডিসকাউন্ট থাকিব, অলপ কম বেছি হৈ যাব ন। ডিসকাউন্টটো অলপ চলপ কিবা থাকে। আৰু এখন গাড়ী 712 হয়। 712 14 ফুটি হয়, বহুত ধুনীয়া গাড়ী। 35,000 রান হৈছে মাত্ৰ 35 কিলোমিটাৰ চলিছে। হয়, 35,000 রান হৈছে। গাড়ীখন বেছি ইউজ হোৱা নাই। 14 ফুটি হয়। 14 ফুটি হয়, হয়। কিমান ৰাখিছে এইখনৰ দামটো? এখন 12 লাখ টকা ৰাখিছো। 12 লাখ টকা এখনৰ দাম ৰাখিছে। যদি কাৰোবাক ফাইনেন্সত ল'বলগীয়া কিমান দিব লাগিব? এটো যদি প্রোফাইল ভাল হয় 2 লাখ 3 লাখ দিলে 2 লাখ টাকাত হৈ যাব। নেক্সট আপোনাৰ দেখাম 4x4 2023 হয়। 22,000 কিলোমিটার রান হৈছে এইখন গাড়ী। একদম শোরুম কন্ডিশন আছে। মাত্ৰ 22,000 কিলোমিটাৰ চলিছে। 4x4 22,000 কিলোমিটার রান হৈছে এখন 4x4। গাড়ীখন 23ৰ হয়। 23ৰ মডেল। হয়। কিমান ৰাখিছে আস্কিং? এটো 750 ৰাখিছো। 750 7,50,000 টকা এখনৰ আস্কিং ৰখা হৈছে। মাত্ৰ 22,000 কিলোমিটাৰ চলিছে। আৰু এইখন 2022ৰ হয়, এইখনো 4x4 হয়। 4x4 এখনো 2022 এখন 7 লাখ টকা ৰাখিছো। 7 লাখ টকা দাম ৰাখিছে এখন। আৰু যদি বলেৰো 1.7 যদি কাৰোবাৰ 21, 22, 23 লাগে, আমাৰ তাতে ষ্টকত আছে। আৰু মেক্সি ট্ৰাক যদি সৰুটো লাগে, তেতিয়া 23, 24 আছে। আৰু যদি ম্যাক্স পিকআপ লাগে, তে ম্যাক্স পিকআপও আমাৰ তাতে ষ্টকত আছে। এইখন হল মাৰুতি সুজুকি সুপার ক্যারি হয়, ডিজেলৰ হয়। বহুতে বিচাৰে সুপার ক্যারি ডিজেলৰ।
এখন 2019 হয়, এখন আমি 3 লাখ টাকা রাখিছো। 3 লাখ টাকা পেপার আপডেট কৰি ট্ৰান্সফাৰ কৰাই দিম। যদি লোন কৰিব খোজে, কোনোবা ফাইনেন্স কৰিব খোজে, ফাইনেন্সও কৰিব পাৰিব। হয় আৰু যদি পেট্ৰলৰ লাগে কাৰোবাৰ, আমাৰ তাতে 24ৰ ষ্টকত আছে। পেট্ৰলো পাই যাব আমাৰ ইয়াতে নাই, বেলেগ পাৰ্কিঙত ৰখা হয়। আৰু DI RX বহুতে বিচাৰে। DI RX যদি কোনোবাই লয়, এখন 19ৰ হয়, এখন আমি 3,50,000 টাকা ৰাখিছো। 3,50,000 টাকা 350। আৰু যদি DI EX লাগে কাৰোবাৰ, আমাৰ তাতে DI EX 19ৰ আছে, 18ৰ আছে। আৰু যদি EX BS3 কাৰোবাৰ লাগে, BS3 আছে। DI আমাৰ তাতে বহুতখিনি ষ্টকত আছে, ফোন কৰিলে আমি জনাই দিম। হয়, যদি কাৰোবাক DI লাগে তেনেহলে কন্টাক্ট কৰিলে বহুত কেইখন মডেল মানে अवेलेबल আছে না। হয় হয়। এতিয়া এখন ট্ৰেভেলাৰো আছে। ট্ৰেভেলাৰ এখন 6 চকা হয়, এখন 6 চকা AC থকা হয়। টায়াৰ আমি 6টাই নতুন দি আছো, এতিয়া নতুন লগাই আছে এটা। হয়, 6টাই নতুন পাব আৰু 26 সিটাৰৰ হয়। AC ৰানিং কন্ডিশনত আছে আৰু এখন গাড়ী ফুল পেপাৰ আপডেট কৰি আমি ট্ৰান্সফাৰ কৰাই দিম আৰু দামটো ফোনতে আলোচনা কৰি লম। যদি আপুনি ট্ৰেভেলাৰ লম বুলি ভাবিছে, এখন চাব পাৰে। দামটো আপোনাক ফোনত জনাই দিব। গাড়ীখনৰ 1 টকাৰো কাম নাই, একদম ধুনীয়া হৈছে। ইয়াতো আপোনাৰ ইঞ্জিনৰ গ্যাৰান্টি থাকিব 1 মাহৰ কাৰণে। হয় হয়, যিকোনো গাড়ী ল'ব আপুনি 1 মাহৰ ইঞ্জিনৰ গ্যাৰান্টি পাই যাব। ট্ৰেভেলাৰ আপোনাৰ নন এচিও আছে এখন। নন এচি যদি কাৰোবাৰ লাগে, AC নথকা, সেইখনো 26 সিটাৰ হয়। ট্ৰেভেলাৰ আৰু এখন ষ্টকত আছে। মুঠতে দুখন ট্ৰেভেলাৰ আমাৰ তাতে ষ্টকত আছে। আৰু যদি টাটাৰ 15 কাৰোবাৰ লাগে, 22 ফুটি এখন আহি আছে, সেইখন 23ৰ হয়। আৰু আপোনাৰ মহেন্দ্ৰ সুপ্ৰু যদি কাৰোবাৰ লাগে, BS4ৰ 20 মডেল আছে আৰু মহেন্দ্ৰ সুপ্ৰু 25 মডেল আছে। সুপাৰ কেৰি কোৱা হৈছে, সুপাৰ কেৰি 24 মডেল আছে। আৰু আপোনাৰ DI খিনিতো কোৱা হৈছে। আৰু বলেৰো যদি লাগে, আমাৰ তাতে বহুতখিনি ষ্টকত আছে। মানে কমাৰ্চিয়েল ক্ষেত্ৰত এনেকুৱা এখন গাড়ী নাইকিয়া যিখন গাড়ী আপুনি SK মোটৰছত নাপায়। আৰু AC গোল্ড হল আপোনাৰ, এইখন AC গোল্ড হল 2023ৰ হয়। এখন গুল লাইটৰ হয়। এইখন আমি 3,50,000 টাকা ৰাখিছো। আৰু যদি 23ৰ আপোনাৰ স্কোয়াৰ লাইটৰ লয়, সেইখন 3,70,000 টাকা। আৰু 24ৰ 25ৰ আমাৰ তাতে ষ্টকত আছে স্কোয়াৰ লাইটৰ। 25 লৈকে ষ্টকত আছে, 24ৰো আছে। ইয়াত জেগা কম বুলি ৰাখা নাই। এখন ডিজেলৰ হয় 2,20,000 টাকা। 2,20,000 টাকা হয়, ডিজেলৰ 20 মডেলৰ হয় 2,20,000 টাকা। বহুতে বিচাৰে। আৰু আপোনাৰ এইখন BS4 হয়, AC গোল্ড BS4 বহুতে বিচাৰে। AC গোল্ড BS4 এইখন মাত্ৰ এইখনো 2,20,000 টাকা ৰাখিছে। 2,20,000 টাকা। আৰু এখন 18ৰ আছে, সেইখন 1,80,000 টাকা। মাত্ৰ 1,80,000 টাকা, 2018 মডেল ন? হয় হয়। এইখন 2021ৰ হয়, ইন্ট্ৰা B30। এইখন 4,80,000 টাকা ৰাখিছো। 4টা টায়াৰে নতুন, 15 বছৰ টেক্স মাৰা আছে। 15 বছৰ টেক্স দিয়া হৈ আছে। এইটো AC ST 5 গিয়াৰৰ হয়। গাড়ীখন 8 ফুট লম্বা হয়। গাড়ীখন আপোনাৰ 2022ৰ হয়, ডিজেলৰ হয়। এখন গাড়ী 3,50,000 টাকা ৰাখিছো। 3,50,000। আৰু এইখন 2023ৰ হয়, G2 প্লাছ, 7 ফুট লম্বা হয়। টায়াৰ গোটেইখিনি ভালে আছে, নতুন। আৰু এইখন গাড়ী আমি 3 লাখ টাকা ৰাখিছো। 3 লাখ টাকা। হয়, এইখন 2020ৰ হয়, ডিজেলৰ হয়। এইখন গাড়ী আমি 2,80,000 টাকা ৰাখিছো। 2,80,000 টাকা। হয়, 2,80,000 টাকা। হয়। তো ইয়াতে যিমান কেইখন গাড়ী ষ্টকত আছিল আমি দেখুৱালো। ইয়াৰ উপৰিও আৰু এটা পাৰ্কিং আছে য'ত মানে আৰু গাড়ী ষ্টক ৰখা হৈছে। আমি গোটেইখন ষ্টক কৈ দিছো ন, কি কি ৰখা হৈছে। হয় হয়, গোটেইখিনি কোৱা হৈছে। এতিয়া যদি আপুনি ইয়ালৈ আহিম বুলি ভাবিছে, তেনেহ'লে স্ক্ৰীনত ফোন নাম্বাৰ দিয়া হৈছে, কণ্টেক্ট কৰিব। আপোনাক ধুনীয়াকৈ ডিটেইলছ জনাই দিব। যদি আপুনি ভিডিঅ'টো ইউটিউবত চাই আছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যদি ফেচবুকত চাই আছে, তেনেহ'লে পেজটো ফ'ল' কৰি আগলৈ শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু ভিডিঅ'টো ভাল পালে এটা লাইক কৰিবলৈ একেবাৰে নাপাহৰিব।